ইমান টেষ্ট গগৈদাৰ হোটেলত খানাটো মানে একদম ঘৰুৱা খানা না মছলা ইমান আছে না তেল ইমান আছে মানে ইয়াতে যদি আপুনি সদায় খাই থাকে একো আপোনাৰ অনিষ্ট নকৰে মানে দেখা আমি বিভিন্ন সময়ত বিভিন্ন বাতৰি কৰোঁ কিন্তু আজি অকণমান ব্যতিক্ৰম আজি আপোনালোকক দেখাম এখন জীৱন সংগ্ৰাম যিহেতু জীৱন আৰু সংগ্ৰাম এটা মুদ্ৰাৰে ইপিঠি সিপিঠি আজি আচলতে এখন বিশেষ হোটেলত উপস্থিত হৈছোহি আৰু হোটেলখনৰ নাম হৈছে গগৈদা হোটেল এজন অভিনেতা আৰু তেখেতৰ জীৱন সংগ্ৰাম আজি আপোনালোকক দেখাম যিহেতু বৰ্তমান সময়ত বহুতৰে মনত প্ৰশ্ন হয় যে ৰাইজে কি ক'ব মানুহে কি ক'ব মানুহে হাঁহিব তেনেকুৱা এটা ক্ষণত কিন্তু এজন অভিনেতাই নিজৰ জীৱনত আচলতে কেনেদৰে সংগ্ৰাম কৰিছে সেই সংগ্ৰাম আমি আপোনালোকক দেখাম আমি হোটেলখনৰ অকণমান ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিছোঁ মোৰ সৈতে উপস্থিত আছে অসমৰ অভিনয় প্ৰেক্ষাপথৰ এজন সুদক্ষ অভিনেতা নতুনকৈ চিনাকি কৰাই দিয়াৰ আচলতে কোনো প্ৰয়োজন নাই মনোজ গগৈ আচলতে সকলোৱে চিনি পায় দাদা আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আপুনি ইমান ব্যস্ততাৰ মাজতো আমাক সময় দিছে তাকে ধন্যবাদটো আপোনালোকক জনাইছোঁ মানে তোমাকে বুলি কৈছোঁ আৰু যিহেতু সৰু তোমাকো জনাইছোঁ যাতে এনেকুৱা এটা পৰিস্থিতি যে আহিছা কিবা এটা কৰি আছোঁ ভাল লাগিছে আৰু দিয়াচোন এজন অভিনেতা আচলতে বহুকেইখন ধাৰাবাহিকত বহুকেইখন চলচ্চিত্ৰত আচলতে দৰ্শকৰ শিৰোনাম পাবলৈ সক্ষম হৈছিলে আৰু কিন্তু তথাপিও কিন্তু নিজৰ জীৱন সংগ্ৰাম কৰিবলৈ এৰি দিয়া নাই অভিনয়ৰ মাজতো এনেদৰে আচলতে তেখেতে এখন সৰুকৈ হোটেল দিছে কোনো ধৰণৰ 5 ষ্টাৰ 4 ষ্টাৰ হোটেল নহয় এখন সৰু হোটেল আৰু এনেদৰে জীৱন সংগ্ৰাম কৰিছে কিন্তু বৰ্তমান সময়ত আমি দেখিবলৈ পাওঁ এটা চৰকাৰী চাকৰিৰ পিছত কিন্তু যিখিনি আমাৰ নতুন যুৱ প্ৰজন্ম ল'ৰা ছোৱালীখিনি আচলতে এটা চৰকাৰী চাকৰিৰ পিছত তেওঁলোকে দৌৰি ফুৰে কিন্তু তেনেকুৱা এটা ক্ষণত এজন অভিনেতাই অভিনয়ৰ মাজতো আচলতে কেনেদৰে নিজক এনেদৰে ব্যস্ত ৰাখিছে বা যি জীৱনটো জীয়াৰ আচলতে যেনেকৈ আচলতে নিদৰ্শন দেখাইছে সেইটো কিন্তু আচলতে খুবেই সুকীয়া আৰু এই যি খবৰ এই খবৰে আচলতে আপোনাকো হয়তো অনুপ্ৰেৰণা কৰিব কি ক'ব যিহেতু বৰ্তমান সময়ত যিখিনি নৱপ্ৰজন্ম তেওঁলোকে ভাবে যে এনেকুৱা এখন সৰুকৈ আমি বিজনেছ এটা কৰিলে বা সৰুকৈ হোটেল এখন খুলিলে দোকান এখন দিলে মানুহে আমাক হাঁহিব বা ৰাইজে কিবা ক'ব কি ক'ব বিচাৰিব সেই বিষয়ে প্ৰথম কথা এইটো আচলতে আগতে ভাবিছিলে সেইটো কাৰণে অসমীয়া ল'ৰা ছোৱালীয়ে ধৰক কিবা এটা পঢ়িলেও বা কিবা এটা বেলেগ কাম কৰিব নিবিচাৰে বা এই যে মানুহ কয় ন পঢ়ি শুনি এইটোহে কৰিল নেকি তো গতিকে লাহে লাহে এতিয়া অলপ কমিছে অসমীয়া ল'ৰা ছোৱালীবিলাক আগবাঢ়ি আহিছে এনেধৰণে আগবাঢ়ি থাকিব লাগিব তেতিয়াহে আগুৱাই যাব পাৰিব অকল এইটো নহয় খেতিয়ে হওক বা সৰু সৰু ব্যৱসায় হওক লাহে লাহে ডাঙৰ কৰিব পৰা যাব আৰু কেতিয়াবা এনেকুৱা হয় বেলেগক দেখি পিনে বহুত ডাঙৰকৈ কৰা যায় কিন্তু পাছত আপোনাৰ থমকি ৰয় গতিকে আমি সৰুৰ পৰা আৰম্ভ কৰিছোঁ সেয়াই আৰু জীৱন আৰু সংগ্ৰাম এটা মুদ্ৰাৰে আচলতে ইপিঠি সিপিঠি আপুনি অভিনয় কৰিছে অভিনয় কৰাৰ আগতে আচলতে বহু সংগ্ৰাম কৰিছে আজি এখন সৰুকৈ হোটেল দি আছে নিজক আচলতে স্বাৱলম্বী কৰিবৰ বাবে বা দুজনকো আচলতে স্বাৱলম্বী কৰাইছে কেনেকুৱা লাগে যেতিয়া আচলতে হোটেল এখন দি সৰুকৈ ধুনীয়াকৈ আপোনালোকে ঘৰখন চলাই আছে তাৰ মাজতে অভিনয় কৰে কি ক'ব বিচাৰিব ভাল লাগে যেতিয়া ৰাইজে ভাল পায় তেতিয়া বেছি ভাল লাগে আৰু প্ৰেৰণা পোৱা যায় আৰু কিবা এটা বেলেগ কিবা চেষ্টা কৰিব পাৰি নি তেনেকুৱা ধৰণৰ আৰু দুই এজনক যদি আমি ইয়াতে যদি সংস্থাপন দিব পাৰোঁ ভালেই লাগে কিন্তু মই ভাল ল'ৰা এজন বিচাৰি আছোঁ আছিলে এজন তেওঁ ঢুকাই গ'ল এক্সিডেণ্টত গতিকে এজন খুব ভাল ল'ৰাজন যদি আছে কণ্টেক্ট কৰিলে মই ভালেই পাম অভিনয় আৰু এখন হোটেল দুটাও আচলতে চলাই লৈ গৈ আছে অসুবিধা হোৱা নাই নে আপোনাৰ বা অভিনয় ক্ষেত্ৰখনত কোনোবাখিনিত আপুনি পিছুৱাই আহিছে নেকি পিছুৱাই যোৱা বুলি নকওঁ চৰিত্ৰ নিৰ্বাচনৰ ওপৰত কথা আচলতে তেনেকুৱা ধৰণৰ কাষ্টিং আহিলেহে মই কৰিব পাৰোঁ আৰু কৰিও আছোঁ বা অনাগত দিনতো কৰি থাকিম যদি ল'ৰা নাপাওঁ তেতিয়াহ'লে হোটেল বন্ধ থাকিব আৰু তেতিয়া শ্বুটিঙত যাব লাগিব তেনেকুৱা আৰু যিহেতু মোৰ সৈতে গ্ৰাহকো উপস্থিত আছে তেখেতৰ হোটেললৈ আচলতে ভাত খাবলৈ আহে দাদা এজন উপস্থিত আছে মোৰ লগত কেনেকুৱা লাগে যেতিয়া মনোজদাৰ হোটেললৈ আহে আচলতে ঘৰুৱা খাদ্যৰ সোৱাদ লৈ খুবেই ভাল নিশ্চিতভাৱে যি থলুৱা খাদ্য আমাৰ খুবেই ভাল এখেতে ধুবৰ অকল অভিনয় বুলিও নহয় বৰ ভাল কাৰিকৰ বুলিও ক'ব পাৰি কিয় ইমান ধুনীয়া বনায় মই প্ৰায়ে আহোঁ আৰু মই নিজে এজন মানে ফুড লাভাৰ হৈ কিনে আৰু মই মোৰ ষ্টুডেণ্টছবিলাককো ক'ম তোমালোকে নিশ্চয় চিনি পাবা মই নয়ন ছাৰ দিছপুৰ একাডেমি কলেজৰ গণেশগুৰিত এইখিনিত চাৰিআলিত মই ইয়াতে সদায় আহোঁ আৰু মনোজদাৰ মই খাদ্য খাই পাইছোঁ বহুতেই ভাল থলুৱা যোনটো আমি কওঁ থলুৱা খাদ্যখিনি বহুতেই ভাল ইয়াতে মাছ মাংস চবেই পায় আৰু খুবেই মানে পূৰা মানে ভাল টেষ্টটো আৰু তেখেতে বহুত সংগ্ৰাম কৰিছে নিশ্চিতভাৱে আৰু মইতো খুবেই ভাল পাওঁ আৰু স্পেচিয়েলি মোৰ ষ্টুডেণ্টছবিলাককো ক'ম যোনে আজি চাই আছে কাম হিয়াৰ ফৰেনচিকৰ কাষত
বৰ ভাল খাদ্য গগৈদা হোটেল খুবেই একদম ৱৰ্থ ইট শ্বুড ট্ৰাই এভৰিথিং বৰ ভাল আৰু বৰ ভাল লাগিল নিশ্চিতভাৱে আপুনি দেখিব পাৰিছে আজি বাৰু মই যিহেতু বলফম হ'ব আৰু 2 দিন বাকী আছে আজি মই মাছ ভাত খাইছোঁ বৰ সোৱাদ মাকো লগত লৈ আহিছোঁ সেইফালে মোৰ মা আছে আৰু খুবেই ভাল পৰিৱেশ ধুনীয়া খাদ্য আৰু আপুনি দেখিব পাৰিছে এয়া মই খাই আছোঁ নিশ্চিতভাৱে বৰ ভাল লাগিল ধন্যবাদ এনেদৰে আচলতে তেখেতে সুন্দৰভাৱে গ্ৰাহকক সন্তুষ্ট কৰিছে মনোজ দা আপুনি আগতেও ক'ৰবাত এনেকুৱা শিকিছিল নেকি যে মানে যেনেদৰে সুন্দৰভাৱে আপুনি ৰান্ধিছে কৈছে যে সোৱাদ হৈছে ভাল হৈছে ঘৰুৱা এসাঁজ খোৱা যেন লাগিছে অসমীয়া খাদ্য সম্ভাৰ ক'ৰবাত আগতে শিকিছিল নে শিকা মানে সেই আৰু দেখি ধৰি লওক মায়ে বনায় বাইদেউহঁতে বনায় তেনেকৈ ধৰি লওক চাই হেল্প কৰি শিকিছোঁ আৰু কিমান ভাল বনাওঁ নাজানো ৰাইজে ভাল পায় বুলি ক'লে ভাল লাগে আৰু এক্সপাৰ্ট নহয় আৰু শিকি আছোঁ তাকেই যিহেতু আপুনি ভাল লিখা মেলাও কৰে অৱশেষত যদি এষাৰি আপোনাৰ লিখা যি সুন্দৰ লিখনিৰে যদি আমাৰ এই বাতৰিটো শেষ কৰে আচলতে খুবেই ভাল লাগিব কি ক'ব বিচাৰিব নৱপ্ৰজন্মৰ বাবে বা তেওঁলোকক আগুৱাই আহিবৰ বাবে আপুনি কি ক'ব বিচাৰিব এটাই কথা অসমীয়া হিচাপে আচলতে ভয় কৰিব নালাগে লাজ কৰিব নালাগে সৰু হওক ডাঙৰ হওক কিবা এটা কৰি থাকক সেইটোৱে মানে জীয়াই থকা প্ৰেৰণা বহুত কিবা এটা মানে বহুত টকা হ'লে কিবা এটা কৰিম তেনেকৈ ভাবিলে একো কাম নহ'ব সৰুকৈ আৰম্ভ কৰিলেই হ'ল আৰু জীৱনটো ফাইট সদায় আছে ফাইট কৰিবই লাগিব সংগ্ৰাম কৰিবই লাগিব ডাঙৰ মানুহ সংগ্ৰাম কৰে আৰু টেনশ্যন চবৰে আছে কোটি টকাত যিবিলাকৰ আছে তেওঁলোকৰ কোটি টকাৰ টেনশ্যন আছে আমাৰ সৰু 1000 টকা লাখ টকাৰ টেনশ্যন আছে তো টেনশ্যন হ'বই থাকিব গতিকে সংগ্ৰাম কৰিবই লাগিব বহুতে ভাবে আচলতে চৰকাৰী চাকৰি এটা হ'লে জীৱনটো সুখৰ হ'ব আপুনি কি ভাবে নাই সেইটো কোনো কথা নাই চৰকাৰী চাকৰি বুলি কথা নাই চবেই কাম কৰিছে মানে ধৰি লওক সেই একেই হাজিৰাই কৰি আছে চৰকাৰী ঘৰতে হওক বা পাৰ্চনেলি আমি হ'লোঁ একেই কিন্তু তেওঁ এটা টেগলাইন লাগি আছে যে চৰকাৰী হিচাপে আমি প্ৰাইভেট তেনেকুৱা এয়াই আচলতে জীয়াই থকাৰ প্ৰেৰণা আচলতে এয়াই আচলতে জীৱন সংগ্ৰাম এনেদৰে আচলতে তেখেতে আগবাঢ়ি আহিছে নতুনকৈ আচলতে যিখিনি উঠি অহা ল'ৰা ছোৱালী তেওঁলোককো কৈছে যে আপোনালোকেও আগবাঢ়ি আহক এটা চৰকাৰী চাকৰিৰ পিছত দৌৰি থাকিলে আচলতে জীৱনটো সুখৰ নহয় জীৱনটো সুন্দৰ নহয় এয়াই আছিলে আমাৰ মনোজ দা সকলোকে অনুপ্ৰাণিত কৰিছে আমি তেখেতলৈ অশেষ ধন্যবাদ আৰু শুভকামনা জ্ঞাপন কৰিছোঁ এই গগৈদা হোটেল আকৌ ডাঙৰ হৈ যাওক ইয়ালৈ সকলোৱে আহক তাকে আমি কামনা কৰিছোঁ আপোনালোকে চাই আছে ডি নিউজ ডি নৰ্থ ইষ্ট কেমেৰা পাৰ্চন শচীনৰ সৈতে মই অনুপম ডেকা